পৰম পিতা পৰমেশ্বৰক আৰাধনা কৰি ভক্তপ্ৰাণ শ্ৰোতা দৰ্শকক সেৱা জনাই ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ নৱম অধ্যায়ৰে গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড 30লৈ অগ্ৰসৰ হৈছোঁ। নৱম অধ্যায়ৰ শিৰোনাম হৈছে ভীষ্মৰ ওচৰত যুধিষ্ঠিৰ আৰু অন্যান্যসকলৰ গমন। বিবিধ ধৰ্মোপদেশ শ্ৰীকৃষ্ণৰ স্তৱ কৰি ভীষ্মৰ মহানিৰ্বাণ। সূতে ক'লে প্ৰাণী হত্যাৰ ভয়ত ভীত হৈ যুধিষ্ঠিৰে ভীষ্মৰ সৰহজ্যাৰ অঞ্চলত উপস্থিত হ'ল। তেতিয়া আন ভ্ৰাতাসকলে তেওঁক অনুসৰণ কৰিলে। ব্যাসদেৱে ধৌম প্ৰভৃতি ব্ৰাহ্মণসকলৰ সৈতে অশ্বযুক্ত স্বৰ্ণভূষিত ৰথত অনুগমন কৰিলে। ভগৱানে অৰ্জুনৰ সৈতে ৰথত আহিল। ৰজা যুধিষ্ঠিৰ তেওঁলোকৰ দ্বাৰা পৰিবেষ্টিত হৈ কুবেৰৰ দৰে শোভিত হ'ল। স্বৰ্গভ্ৰষ্ট দেৱতাৰ দৰে ভূমিত পতিত ভীষ্মক দেখি তেওঁলোকে প্ৰণাম কৰিলে। মহৰ্ষি দেৱৰ্ষি ৰাজৰ্ষিসকলে ভাৰতবংশ ভীষ্মক দেখাৰ নিমিত্তে সেই ঠাইত সমাগত হ'ল। আহিল পৰ্বত নাৰদ ধৌম ভগৱান ব্যাসদেৱ বৃহস্মন ভৰদ্বাজ আৰু সচিব্য পৰশুৰাম। আহিল বশিষ্ঠ ইন্দ্ৰ প্ৰমদ ত্ৰিত গৃহৎসবাদ অচিত কাক্ষীবান গৌতম অত্ৰি বিশ্বামিত্ৰ আৰু সুদৰ্শন। আহিল কাশ্যপ বৃহস্পতি প্ৰভৃতি ঋষিসকল। বসুশ্ৰেষ্ঠ ভীষ্মদেৱে সকলোকে দেখি সন্মান কৰিলে আৰু শ্ৰীকৃষ্ণকো ভীষ্মদেৱে পূজা কৰিলে। বিনয় আৰু অনুৰাগত পৰিপূৰ্ণ পাণ্ডৱো তেওঁৰ কাষত বহিলে। স্নেহ অশ্ৰুৰে আকুল নয়নে ভীষ্মদেৱে ক'লে, হে ধৰ্মনন্দনগণ, তোমালোকে বহু কৰিও জীৱিত থকাৰ যোগ্য নোহোৱা। ব্ৰাহ্মণ্য ধৰ্ম আৰু অচ্যুতৰ আশ্ৰয়ৰ পৰাও যি ক্লেশত তোমালোকৰ কাল অতিবাহিত কৰা হ'ল, এয়াও বৰ কষ্টকৰ বিষয়। বীৰ পাণ্ডুৰ মৃত্যুৰ পিছত কুন্তী বধূ আছিল আৰু তোমালোক আছিলা বালক। তোমালোকৰ নিমিত্তে তেওঁ বাৰে বাৰে অনেক যন্ত্ৰণা ভোগ কৰিছে। মেঘবিলাক যেনেকৈ বাসুৰ অধীন, তেনেকৈ লোকপাল সকলৰ সতে সমস্ত লোকে কালৰ অধীন। ধৰ্মপুত্ৰ ৰজা যুধিষ্ঠিৰ, গদাধাৰী ভীম, ধনুৰ্ধাৰী অৰ্জুন, গাণ্ডীৱ যাৰ ধনু, যাৰ বন্ধু স্বয়ং শ্ৰীকৃষ্ণ, তেওঁ বিপদত উপস্থিত হৈ আছে। এই কৃষ্ণৰ অভিপ্ৰায় আমি জানিব পাৰিছোঁ। হে ভৰত শ্ৰেষ্ঠ, হে নাথ, হে প্ৰভু, এই সকলো দুখ দৈৱৰ অধীন। এই দেশ সেই কৃষ্ণ, তেওঁৰ অনুবৰ্তী অনাথ প্ৰজাসকলক পালন কৰে। এই যে কৃষ্ণক দেখিছা, তেওঁ স্বয়ং ভগৱান আদিপুৰুষ মহাশ্ৰেষ্ঠ নাৰায়ণ। তেওঁ মায়াৰ দ্বাৰা লোকক বিমোহিত কৰে। এওঁ যদুবংশত বিচৰণ কৰিছে। হে নৃপ, এই কৃষ্ণৰ গোষ্ঠনীয় প্ৰভাৱ ভগৱান শিৱ, দেৱৰ্ষি নাৰদ, সাক্ষাৎ ভগৱান কপিলে জানে। যাক তোমালোকে তোমালোকৰ নতুন পুত্ৰ হিচাপে আন্তৰিক বন্ধুবলত মনতে স্থিৰ কৰিছা, তেওঁক তোমালোকে প্ৰীতিবশতঃ মন্ত্ৰী, দূত আৰু ৰথৰ সাৰথি কৰিছা। হে মহাৰাজ, একান্ত ভক্তৰ প্ৰতি তেওঁৰ অনুকল্প দেখো। সাক্ষাৎ ব্ৰহ্মস্বৰূপ শ্ৰীকৃষ্ণই মৰণকালত নিজে আহি উপস্থিত হৈছে। যিমানখন মই এই দেহ ত্যাগ নকৰোঁ, সিমান সময় চতুৰ্বাহু মোৰ ধ্যান পথৰ
পথিক ভগৱান শ্ৰীকৃষ্ণ মোৰ সন্মুখত অপেক্ষা কৰিব। সূতে ক'লে, যুধিষ্ঠিৰে তাকেই শুনি মুনিসকলৰ সমক্ষে অৰ্থাৎ চকুৰ আগত সৰসজ্জাত শায়িত ভীষ্মক ধৰ্মৰ কথা জিজ্ঞাসা কৰিলে। মানুহে মাত্ৰ স্বভাৱজনিত যি ধৰ্ম, বৰ্ণ আৰু আশ্ৰমবিহিত যি ধৰ্ম সংসাৰত বিৰহ আৰু অনুৰঞ্জনৰ বিদগ্ধ নিবৃত্তিয়ে প্ৰবৃত্তি ধৰ্ম, বৈদ্য ধৰ্ম, দান ধৰ্ম, মোক্ষ ধৰ্ম সংক্ষেপে আৰু বিস্তাৰ কৰি ক'লে। ভীষ্মদেৱে নানা আখ্যানত ইতিহাসত বৰ্ণিত ধৰ্ম, কাম, মোক্ষ আৰু সেইবোৰ প্ৰাপ্তিৰ উপায়বিলাক সংক্ষেপে আলোচনা কৰিলে। ধৰ্মৰ কথা কৈ কৈ ইচ্ছামৃত্যু যোগী ভীষ্মৰ বাঞ্ছিত উত্তৰায়ণ কাল উপস্থিত হ'ল। যুদ্ধত যিজনে সহস্ৰ ৰথীসকল ৰক্ষা কৰে, সেই ভীষ্মই কথা কোৱা বন্ধ কৰিলে। সৈন্য পীতবসন পৰিহিত আদিপুৰুষ চতুৰ্ভুজ শ্ৰীকৃষ্ণৰ আসক্তিশূন্য মন নিযুক্ত কৰিলে। ভগৱানৰ কৃপা অৱলোকনত তেওঁৰ অশুভবিলাক বিনষ্ট হ'ল। অস্ত্ৰাস্ত্ৰৰ হতনা আঁতৰি যোৱাত ইন্দ্ৰিয়ৰ চাঞ্চল্য দূৰীভূত হ'ল। তেওঁ শ্ৰীকৃষ্ণৰ স্তৱ কৰিব ধৰিলে, যাৰ প্ৰকৃতিৰ পৰা সৃষ্টি প্ৰবাহ হয়, আৰু যিজনে লীলা খেলাৰ নিমিত্তে কেতিয়াবা নিজ প্ৰকৃতিক স্বীকাৰ কৰি থাকে, সেই কৃষ্ণক প্ৰণাম কৰোঁ। ত্ৰিভুৱনৰ ভিতৰত সুন্দৰ তমালৰ দৰে কৃষ্ণবৰ্ণ সূৰ্যৰ কিৰণৰ দৰে উজ্জ্বল বসন পৰিহিত কেশদামত আবৃত নয়ন কমল যাৰ বিগ্ৰহ, আৰু অৰ্জুনৰ প্ৰিয় সখা শ্ৰীকৃষ্ণত মোৰ নিৰ্মল মতি হওক। মোৰ হৰেৰে যাৰ দেহ ক্ষতবিক্ষত হৈ গাৰ বৰণ ছিন্ন বিচ্ছিন্ন হৈছিল, যুদ্ধক্ষেত্ৰত অস্ত্ৰৰ খুৰাৰ স্থিত ধূলিৰে ধূসৰ বৰ্ণ আৰু বিক্ষিপ্ত তেজসমূহৰ সতে সংলগ্ন কৰ্ম সুশোভিত আসন বিশিষ্ট শ্ৰীকৃষ্ণত মোৰ মন যুক্ত হওক। অৰ্জুনৰ কথা শুনি তৎক্ষণাৎ কুৰু আৰু পাণ্ডৱে ৰথ স্থাপন কৰি ক'লে, যি কালত দৃষ্টিৰে বিপক্ষৰ সৈন্যসকলৰ আয়ুস হৰণ কৰিছিল, সেই অৰ্জুন সখা শ্ৰীকৃষ্ণৰ প্ৰতি মোৰ মন বজ্ৰী হওক। দূৰস্থিত বিপক্ষ সৈন্যৰ প্ৰধানসকলৰ দোষ আৰু বুদ্ধিত স্বজনবোধৰ পৰা নিবৃত্ত অৰ্জুনৰ অজ্ঞানতা যিয়ে আত্মবিদ্যাত দূৰীভূত কৰিছিল, সেই সৰ্বোত্তম শ্ৰীকৃষ্ণৰ প্ৰতি মোৰ মন স্থাপিত হওক। যিয়ে নিজৰ প্ৰতিষ্ঠা বিসৰ্জন দি মোৰ প্ৰতিজ্ঞা সত্যত পৰিণত কৰাৰ নিমিত্তে ৰথৰ পৰা নামি আহি ৰথচক্ৰ ধাৰণ কৰিছিল, তেওঁৰ প্ৰতি মোৰ সমস্ত শ্ৰদ্ধা আপ্লুত হওক। যিয়ে স্খলিত উত্তৰীয়ৰ হৈ মোৰ পিনে তীব্ৰ বেগত আহিছিল, আৰু আততায়ী মোৰ তীক্ষ্ণ বাণেৰে বিধ্বস্ত কৱচ ৰক্ষাপুট মোক বধ কৰাৰ নিমিত্তে বলপূৰ্বক মোৰ পিনে অগ্ৰসৰ হৈছিল, সেই ভগৱান মুকুন্দ মোৰ গতি হওক। এই যুদ্ধত নিহত ব্যক্তিসকল যাক দেখি মুক্তি লাভ কৰিছিল, অৰ্জুনৰ ৰথ যিয়ে কুটুম্বৰ দৰে ৰক্ষা কৰি জল হাতত অশ্বতাৰণৰ নিমিত্তে চাবুক আৰু সোঁহাতত অশ্বৰজৰী ধাৰণ কৰি সৌমান হ'ল, সেই ভগৱানৰ প্ৰতি মোৰ মতি হওক। যাৰ সুন্দৰ গমন, মধুৰ ভাৱ, মৃদু মৃদু হাঁহি আৰু প্ৰণয়পূৰ্বক অৱলোকনেৰে সন্মানিত গোপন অংগ প্ৰেমত উন্মত্ত হৈ গোবৰ্ধন ধাৰণ আদি কৰ্মৰ অনুকৰণ কৰি কৃষ্ণৰ স্বৰূপ লাভ কৰিছিল, সেই কৃষ্ণত মোৰ গতি হওক। যিয়ে নিজ নিজ কল্পত প্ৰাণীসকলৰ প্ৰতি হৃদয়ৰ অন্তৰ্যামীৰূপে অধিষ্ঠিত, সেই সূৰ্য যেনেকৈ প্ৰত্যেকৰ চকুত বহু কথাত আকৃষ্ট হয়, একমাত্ৰ অদ্বিতীয় সেইজন মোৰ সন্মুখত উপস্থিত, সেই কৃষ্ণক মই লাভ কৰিছোঁ।
সুতে ক'লে ভীষ্মৰ মন বাক্য আৰু চক্ষু ক্ৰিয়াৰে ভগৱান পৰমাত্মা কৃষ্ণৰ সন্নিৱিষ্ট হৈ অন্তৰৰ প্ৰাণবায়ু বিলীন কৰি নিবৃত্ত হ'ল। তেওঁৰ প্ৰাণবায়ু বহিৰ্গত নহৈ অন্তৰাত্মা শ্ৰীকৃষ্ণত লীন হৈ গ'ল। দিন অৱসানত পক্ষীবিলাকৰ দৰে সকলোৱে নীৰৱ হ'ল। দেৱতা আৰু মানৱৰ দ্বাৰা বাধিত হৈ দুডুম্বি বাজি উঠিল। ৰজাসকলৰ মাজত যিসকল অসূয়া শূন্য সাধু তেওঁলোকে ভীষ্মৰ প্ৰশংসা কৰিলে। আকাশৰ পৰা পুষ্পবৃষ্টি হৈ থাকিল। হে শৌনক, মোক্ষপ্ৰাপ্তি হ'লেও ভীষ্মৰ দেহ আদি সংস্কাৰ কৰাত যুধিষ্ঠিৰ ক্ষণিক সময় দূষিত হয়। মুনিসকল আনন্দিত হৈ শ্ৰীকৃষ্ণক গোপনীয় নামেৰে স্তৱ কৰিয়েই থাকিল। তাৰ পিছত নিজ নিজ আশ্ৰমলৈ উভতি গ'ল। কৃষ্ণৰ সৈতে যুধিষ্ঠিৰ হস্তিনাপুৰলৈ গৈ ধৃতৰাষ্ট্ৰ আৰু তপস্বিনী গান্ধাৰীক সান্ত্বনা দিলে। মহাৰাজ যুধিষ্ঠিৰে ধৃতৰাষ্ট্ৰৰ অনুমতি সাপেক্ষে আৰু কৃষ্ণৰ অনুমোদন প্ৰাপ্ত হৈ পিতৃ পিতামহৰ ৰাজ্য ধৰ্ম অনুসাৰে শাসন কৰি থাকিল। প্ৰশ্ন হ'ল, গুৰুদেৱ দামোদৰৰ উদ্ভাৱিত ধৰ্মত ভাগৱত পুৰাণ আৰু মহাভাৰতৰ কি কি সাৰ সন্নিৱিষ্ট হৈ আছে? এই খণ্ডৰ পৰা বুজা যায় যে সৈন্য বীৰসকলে মৃত্যুৰ আগমুহূৰ্তত শ্ৰীকৃষ্ণক দৰ্শন কৰি কৃষ্ণৰ গুণনাম যশ স্মৰণ কীৰ্তন শ্ৰৱণ কৰি মোক্ষপ্ৰাপ্তি হৈছিল। মহাভাৰতৰ যুদ্ধখন শ্ৰীকৃষ্ণৰ ইচ্ছাত পৰিচালিত হৈছিল। আনকি আগৰ পিছত প্ৰৱৰ্তিত সংসাৰখন শ্ৰীকৃষ্ণৰ দ্বাৰাই যে পৰিচালিত সেই কথা মহাভাৰতে প্ৰতিটো ঘটনাতে উনুকিয়াই গৈছে। সদ্ভাৱনাৰে যিয়ে শ্ৰীকৃষ্ণক স্মৰণ কীৰ্তন শ্ৰৱণ কৰে তেওঁৰ মোক্ষপ্ৰাপ্তি হয়। এই কথা দোহাৰি বুজা যায় যে গুৰু দেৱদামোদৰৰ এটা দিশ হৈছে নাম প্ৰসংগৰ জৰিয়তে কৃষ্ণক ভজনা কৰা আৰু আনটো দিশ হৈছে বিষ্ণু পূজা কৰা। এই দুই দিশেৰে বৈষ্ণৱ হোৱা যেনে শুদ্ধ চিত্তৰ অধিকাৰী হ'লে ভগৱানৰ লগত সংযোজিত হ'ব পাৰে। সেয়েহে কোৱা হৈছে গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ সন্নিৱিষ্ট হৈ আছে। গুৰুদেৱ দামোদৰৰ ধৰ্ম একান্ত চিত্তে পালন কৰা আৰু শুদ্ধ চিত্তৰ গৰাকী হোৱা যেনে সকলো ধৰ্মশাস্ত্ৰৰ অনুগত হোৱা। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেও গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হেৰ কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 30 সমাপ্ত। প্ৰণাম যাচিছোঁ মই অনন্ত কুমাৰ শৰ্মাই।